বিভিন্ন ধৰণৰ চৰকাৰ আহিছে গৈছে, বিভিন্ন দল আহিছে গৈছে, কিন্তু বৰ্তমান সময়লৈকে বহুদিনৰ পৰা শুনি থকা এই জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ কোনো সমাধান আমি আজিলৈকে পোৱা নাই। আহোমসকলে সদায় নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পাইছিল। আমি সদায় চাওলুং চুকাফাৰ আদৰ্শৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নতিৰ কামনাৰে আমি সদায় আগবাঢ়ি আহিছোঁ, অসমৰ স্বাৰ্থত আগবাঢ়ি আহিছোঁ। জয়ধ্বজ সিংহৰ দিনতেই আমি পাহৰিব নালাগে যে আমাৰ চাওফাসকলৰ দিনতেই অসমীয়া ভাষাই ৰাজকীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিলে। কিন্তু বৰ্তমান সময়ত আমি দেখোঁ যে লখিমপুৰ, ধেমাজি, শদিয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট বিভিন্ন ধৰণৰ অঞ্চলত বৰ্তমান আমাৰ আহোম সম্প্ৰদায়ৰ লোকসকলে যথেষ্ট কষ্টৰে তেওঁলোকে বসবাস কৰি আছে। নমস্কাৰ, বয়কম, মই জ্যোতিমালা বুঢ়াগোহাঁই। বৰ্তমান অসমখনত এক সাংঘাতিক শূন্যতা বিৰাজমান হৈ আছে। আমি সকলোৱে জানো যে কিছুদিন আগতে আমি আমাৰ মৰমৰ সংগীত শিল্পী, আমাৰ অসমৰ সাৰ্থক জুবিন দাক কায়িকভাৱে হেৰুৱাইছোঁ। এই সময়ত সকলো আচলতে স্তব্ধ হৈ পৰিছে। গোটেই অসমখন কিবা এটা শূন্যতাত বিলীন হৈ গৈছে, কিন্তু সমান্তৰালভাৱে কিছু কিছু আন স্পৰ্শকাতৰ বিষয় বৰ্তমান সময়ত চৰ্চা লাভ কৰি আছে। ডাঙৰ বিষয় এটা বৰ্তমান অসমত চলি আছে। আচলতে এতিয়া নহয়, বহু দিনৰ পৰাই এই বিষয়টো আচলতে আমাৰ দৃষ্টিগোচৰ হৈ আছে, কিন্তু বৰ্তমানলৈকে তাৰ কোনো সমাধান আমি পোৱা নাই। বিষয়টো হৈছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। আচলতে মই এগৰাকী সাংস্কৃতিক কৰ্মী, আৰু সেয়ে আজি ইমান দিনৰ পৰা মই কেতিয়াও ভবা নাছিলোঁ যে এই বিষয়ে মই মোৰ কিবা মন্তব্য আগবঢ়াম বা আপোনালোকৰ আগত এই বিষয়ে মই কিবা আহ্বান জনাম। মই ভাবিছিলোঁ যে আমাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলসমূহৰ কৰ্মকৰ্তাসকলে যি পদক্ষেপ লৈছে, এই পদক্ষেপ যথেষ্ট আদৰণীয়, আৰু এই পদক্ষেপৰ দ্বাৰা নিশ্চয় আমি এটা সমাধান লাভ কৰিম। কিন্তু বৰ্তমানেও আমি দেখিছোঁ যে ৬ জনজাতীয় জনজাতিকৰণ বিষয়টো লৈ বৰ্তমানেও আমি একো সমাধান পোৱা নাই। আৰু আগন্তুক ২৬ৰ নিৰ্বাচন সভা সমাগত। মই ভাবোঁ এগৰাকী টাই আহোমৰ কণ্ঠশিল্পী হিচাপে টাই আহোম ভাষাৰ গীত যিহেতু মই বিভিন্ন প্ৰেক্ষাপটত উপস্থাপন কৰিছোঁ, আহোম ৰাইজ মোৰ সৈতে সদায় থিয় দিছে, আৰু ময়ো এবাৰ ৰাইজৰ পক্ষত স্বইচ্ছাৰে থিয় হ'ম বুলি বদ্ধপৰিকৰ হৈছোঁ। এই বিষয়ে মই আচলতে যথেষ্টখিনি চৰ্চা কৰিলোঁ, আৰু যথেষ্টখিনি অধ্যয়ন আচলতে মই কৰিলোঁ, আৰু মই এই অধ্যয়ন কৰি নিজৰ সুস্থ বিচাৰ বিবেচনাৰে বিবেকেৰে কিছু কথা আজি আপোনালোকৰ সন্মুখত অৱগত কৰিম বুলি আগবাঢ়িছোঁ। জনজাতিকৰণ বিষয়টো লৈ আপোনালোকে নিশ্চয় ভাবিব পাৰে যে বহুকেইটা প্ৰশ্নৰ আচলতে উত্থাপন হ'ব পাৰে, মনত উদয় হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন যে আহোমসকল এটা ৰাজকীয় জাতি, আৰু এই ৰাজকীয় জাতিটোৱে কিয় আজিৰ দিনত জনজাতিকৰণ বিচাৰিবলগীয়া হ'ল। সেয়া আচলতে বহুদিনীয়া এক কথা, কিন্তু বৰ্তমান সময়ত আমি যি দেখিছোঁ যে জুবিন দাও মাত মাতি থৈ গৈছে কা আন্দোলনৰ সময়ত, বা অন্যান্য সময়ত যেতিয়াই আমি জাতিৰ পক্ষে মাত মাতিছোঁ, এনে সময়ত আমি দেখিবলৈ পাওঁ যে বিভিন্ন বাহিৰাগত ব্যৱসায়ীসকল আহি বৰ্তমান সময়ত আমাৰ অসমৰ ভূমি, খিলঞ্জীয়া মানুহৰ যি ভূমি, সেই ভূমিৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে। বৰ্তমান সময়ত আমাৰ থলুৱা মানুহখিনিৰ ভূমিৰ প্ৰতি যি এক তেওঁলোকৰ দখল থাকিব লাগিছিল, সেই আচলতে আধিপত্য আমাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই যোৱা যেন আমাৰ অনুভৱ হৈছে। অন্যান্য ক্ষেত্ৰতো
ব্যৱসায়িক ক্ষেত্ৰই নহয়, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আটাইবোৰ দিশৰ পৰা আচলতে আমি আহোম জনগোষ্ঠীটো বা অন্যান্য 6 জনগোষ্ঠীয় যি জনজাতিকৰণ প্ৰক্ৰিয়া চলি আছে যথেষ্ট পিছ পৰি আছোঁ। গতিকে মই ভাবোঁ এয়া উচিত সময় যে আমি আমাৰ যিখিনি প্ৰাপ্য সেইখিনিৰ বাবে আহ্বান কৰোঁ বা চৰকাৰৰ ওচৰত সেইখিনিৰ বাবে এপিল কৰোঁ। কিয়নো বিভিন্ন ধৰণৰ চৰকাৰ আহিছে গৈছে, বিভিন্ন দল আহিছে গৈছে, কিন্তু বৰ্তমান সময়লৈকে বহুদিনৰ পৰা শুনি থকা এই জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ কোনো সমাধান আমি আজিলৈকে পোৱা নাই। দ্বিতীয় কথাটো হৈছে মানুহৰ মনত প্ৰশ্ন উত্থাপন হ'ব পাৰে যে আমি বৃহত্তৰ এটা অসমীয়া জাতি আৰু অসমীয়া জাতিটো এই জনজাতিকৰণ প্ৰক্ৰিয়াত কিবাকে বা কোনোবাখিনিত বিভাজনৰ কিবা সৃষ্টি হ'ব নেকি? এনেধৰণৰ প্ৰশ্ন সাধাৰণ ৰাইজৰ মনত বা মোৰ মনত প্ৰথম অৱস্থাত উত্থাপিত হৈছিল বা উদয় হৈছিল। মই ভাবিছিলোঁ আমি কিয় সকলোৱে একে শ্ৰেণী হৈ থাকিব নোৱাৰোঁ, যিহেতু এই বিষয়টো বহুত আগতেই আচলতে এনেকুৱা এটা বিভাজনৰ সৃষ্টি কৰি দিয়া হৈছে, যিটো বৰ্তমান সময়ত আমি বিচাৰিলেও ঘূৰাই পাব নোৱাৰোঁ বা আমি বিচাৰিলেও এই প্ৰক্ৰিয়াটো যিটো ইতিমধ্যে আৰম্ভ হৈছে সেয়া আমি পুনৰ ঘূৰাই আনিব নোৱাৰোঁ বা ঘূৰাই আনিবলৈ বিচাৰিলেও ই এটা দীৰ্ঘদিনীয়া এক প্ৰক্ৰিয়া হ'ব বুলি অনুভৱ কৰিছোঁ। লগতে মই এই কথাও স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমীয়া জাতি বুলি আচলতে এটা নিৰ্দিষ্ট সম্প্ৰদায় নহয়। অসমীয়া জাতি গঠন হৈছে বিভিন্ন জাতি জনগোষ্ঠীক সামৰি, আৰু এই জাতি জনগোষ্ঠীখিনি যেতিয়ালৈকে ছেফ হৈ থাকিব, যেতিয়ালৈকে এই জাতি জনগোষ্ঠীৰ ভূমি, সংস্কৃতি, ভাষা, সাহিত্য যেতিয়ালৈকে আমি ধৰি ৰাখিব পাৰিম, তেতিয়ালৈকে মই ভাবোঁ অসমীয়া জাতি মূৰ দাঙি থিয় হৈ থাকিব। আহোমসকলে সদায় নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পাইছিল। আমি সদায় চাওলুং চুকাফাৰ আদৰ্শৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নতিৰ কামনাৰে আমি সদায় আগবাঢ়ি আহিছোঁ, অসমৰ স্বাৰ্থত আগবাঢ়ি আহিছোঁ। আৰু এই যি চুকাফাৰ আদৰ্শ, এই আদৰ্শ, জুবিনদাৰো আদৰ্শ, এই আদৰ্শ সদায় থাকিব। তৃতীয় কথাটো হৈছে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ দাবী উত্থাপন হয়, আন্দোলন হয়। আচলতে প্ৰথম অৱস্থাত এইবোৰ এটা সাধাৰণ আহ্বান হৈ থাকে, কিন্তু কালক্ৰমত গৈ গৈ ই দাবীলৈ পৰিৱৰ্তিত হয়। এই ক্ষেত্ৰত আমি দেখিছোঁ ৰাজনৈতিক মুনাফা আদায়ৰ বাবেও বহুতে বিভিন্ন ধৰণৰ বুজাবুজিৰ মাধ্যমলৈ গুচি আহে। এইবাৰ সেয়ে আমি যুৱচাম যথেষ্ট জাগ্ৰত হৈছোঁ, যথেষ্ট সক্ৰিয় হৈছোঁ, আৰু আমি বিচাৰিছোঁ জনজাতিকৰণৰ এই প্ৰক্ৰিয়াৰ যদি এই বিষয়ে কিবা সভা অনুষ্ঠিত হয়, এই সভাত আমাৰ যুৱচামৰ অৰাজনৈতিক যিসকল ব্যক্তি আছে, বিভিন্ন শাখাৰ পৰা, বিভিন্ন বিভাগৰ পৰা, তেওঁলোকৰ উপস্থিতিত যাতে এই বিষয়টো এটা সুস্থ সুন্দৰ সমালোচনা বা আলোচনা হয়। বৰ্তমান সময়ত যিহেতু ভূমি সুৰক্ষাৰ কথা আহি পৰিছে, জনজাতীয় লোকসকলৰ ভাষা সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কথা আহি পৰিছে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ বাবে এই সকলো ধৰণৰ শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশবোৰ আহি পৰিছে। বিভিন্ন ৰাইজ ওলাই আহিছে। আপোনালোকে দেখিবলৈ পাইছে যে শান্তিপূৰ্ণ এক আন্দোলন গঢ়ি উঠিছে। গতিকে ময়ো এই সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ দীৰ্ঘদিনীয়া এই দাবী, জনজাতিকৰণৰ যি দীৰ্ঘদিনীয়া দাবী, এসময়ত যি আমাৰ আহ্বান আছিল বৰ্তমান দাবীলৈ ৰূপান্তৰিত হৈছে, যে আগন্তুক
যি নিৰ্বাচনী সভা ২৬-ৰ সেই নিৰ্বাচনী সভাৰ আগতেই যাতে ইয়াৰ বিষয়ে মীমাংসা কিবা এটা সমিধান আমি লাভ কৰিব পাৰোঁ। জুবিন দাই কোৱাৰ দৰে শেষত কওঁ যে সদায় মই ৰাইজৰ পক্ষত আছোঁ, ৰাইজৰ পক্ষত থিয় দিছোঁ আৰু আগলৈও মই ৰাইজৰ পক্ষতেই থিয় দিম। আমি এটা বৃহত্তৰ অসমীয়া জাতি হৈ আছোঁ, সদায় বৃহত্তৰ অসমীয়া জাতি হৈয়ে থাকিম। জয়ধ্বজ সিংহৰ দিনতেই আমি পাহৰিব নালাগে যে আমাৰ চাওফাসকলৰ দিনতেই অসমীয়া ভাষাই ৰাজকীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিলে। কিন্তু বৰ্তমান সময়ত আমি দেখোঁ যে লখিমপুৰ, ধেমাজি, শদিয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট বিভিন্ন ধৰণৰ অঞ্চলত বৰ্তমান আমাৰ আহোম সম্প্ৰদায়ৰ লোকসকলে যথেষ্ট কষ্টৰে তেওঁলোকে বসবাস কৰি আছে। সৰহসংখ্যক লোকে যথেষ্ট কষ্টৰে বসবাস কৰি আছে। তেওঁলোকৰ কোনো ভূমিৰ নিৰাপত্তা নাই, তেওঁলোকৰ অৰ্থনৈতিক দিশ যথেষ্ট দুৰৱস্থাত তেওঁলোকে দিন কটাইছে। লগতে আগন্তুক যি আমাৰ ভৱিষ্যত প্ৰজন্ম, এই প্ৰজন্মৰ যাতে সকলো ফালৰ পৰাই সুৰক্ষিত হৈ থাকিব পাৰে, অসমখন যাতে সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ বাবে আমাৰ এই খিলঞ্জীয়াসকলক যাতে জনজাতিকৰণ, ST ষ্টেটাছ তেওঁলোকে দিয়ে, আপোনালোকে দিয়ে আৰু এই সকলো দিশৰ পৰাই যাতে অসমখন সুৰক্ষিত হৈ থাকে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ৰং বয় বয়।